টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ সংঘটিত হৈছে বৰ্তমান সময়ত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে যাত্ৰীবাহী ফেৰীত বৰ্তমান সময়ত অঘটন সংঘটিত হৈছে আৰু শতাধিক যাত্ৰীৰ হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে আৰু যাত্ৰীৰ চিঞৰ বাখৰত কঁপি উঠিছে ব্ৰহ্মপুত্ৰৰ পাৰ আৰু তাৰ পিছতে সমগ্ৰ পৰিস্থিতিত আতংকময় পৰিবেশে বিৰাজ কৰিছে ডাঙৰ খবৰ ব্ৰহ্মপুত্ৰত সংঘটিত হৈছে ভয়ংকৰ অঘটন আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ হাতচিঙিমাৰীৰ হাজিৰহাট ধুবুৰী জলপথত ভয়ংকৰ অঘটন সংঘটিত হৈছে ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত দুৰ্ঘটনা পতিত হৈছে শতাধিক যাত্ৰীবাহী ফেৰী ডাঙৰ খবৰ বিগ আপডেট যাত্ৰীৰ মাজৰ হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে পুৱাই ডাঙৰ খবৰ আহিছে ব্ৰহ্মপুত্ৰত হাহাকাৰ পৰিবেশ 100ৰো অধিক যাত্ৰীৰ চিঞৰ বাখৰত কঁপি উঠিছে ব্ৰহ্মপুত্ৰৰ পাৰ পুৱা 7 বজাত হাজিৰহাট ঘাটৰ পৰা শতাধিক যাত্ৰী লৈ ধুবুৰী অভিমুখে ৰাওনা হৈছিল ফেৰীখন ঘাটৰ পৰা কিছু নিলগতে নদীৰ বুকুত থকা গৰাখহনীয়া প্ৰতিৰোধৰ বাহৰ বান্দাত খুন্দা মাৰে ফেৰীখনে আৰু তাৰ পিছতেই নদীৰ মাজতে ফেৰীত পানী সোমাই বৃহৎ ফুটা হয় পানী সোমাই তীব্ৰ গতিত ব্ৰহ্মপুত্ৰৰ পানী ফেৰীখনৰ ভিতৰলৈ সোমাই আহে আৰু তাৰ পিছতে আতংকময় পৰিবেশে বিৰাজ কৰে কথম্বি প্ৰাণ ৰক্ষা কৰিছে যাত্ৰীৰ কিন্তু যাত্ৰীৰ চিঞৰ বাখৰত সমগ্ৰ অঞ্চলত চঞ্চল্য ভয়ংকৰ ঘটনাৰ পিছতে ফেৰীৰ পৰা একাংশ যাত্ৰী নামি গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ডাঙৰ খবৰ পুৱাই ডাঙৰ খবৰ আহিছে ব্ৰহ্মপুত্ৰত ভয়ংকৰ অঘটন সংঘটিত হৈছে দৃশ্যাংশ দেখুৱাই আছো এক্সক্লুসিভ দৃশ্যাংশ নদীৰ পানী নাৱত সোমাইছে আৰু তাৰ পিছতেই নদীত একাঠু পৰ্যন্ত পানী হৈ গৈছে নাৱত একাঠু পৰ্যন্ত পানী হৈ দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ পানী ফেৰীত সোমাইছে আৰু ফেৰীত একাঠু পৰ্যন্ত পানী হৈছে আৰু তাৰ পিছতেই আতংকময় পৰিবেশে বিৰাজ কৰিছে ডাঙৰ খবৰ জনাই আছো বিগ ব্ৰেকিং নিউজ ব্ৰহ্মপুত্ৰত যাত্ৰীবাহী ফেৰীত অঘটন সংঘটিত হৈছে শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিবেশ ব্ৰহ্মপুত্ৰৰ পানী ফেৰীত সোমাইছে আৰু তাৰ পিছতেই একাঠু পৰ্যন্ত পানী হৈছে ফেৰীত শতাধিক যাত্ৰী ফেৰীখনত আছিলে আৰু শতাধিক যাত্ৰীৰ চিঞৰ বাখৰত ব্ৰহ্মপুত্ৰৰ পাৰ কঁপি উঠিছে সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে দৃশ্যাংশ দেখুৱাই আছো দৃশ্যলৈ মন কৰক এয়া পানী নিষ্কাশন কৰাৰ চেষ্টা কৰা হৈছে কিন্তু কথম্বি ৰক্ষা পৰিছে শতাধিক যাত্ৰী ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত সংঘটিত হৈছে ভয়ংকৰ ঘটনা সঘনাই এনেকুৱা ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায় ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত সঘনাই ফেৰী দুৰ্ঘটনা হয় আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ হাতচিঙিমাৰীত পুৱাই যাত্ৰীবাহী ফেৰীত ভয়ংকৰ অঘটন তীব্ৰ গতিত ফেৰীৰ ভিতৰলৈ পানী সোমাই আহিছে যাত্ৰীৰ চিঞৰ বাখৰত কঁপি উঠিছে ব্ৰহ্মপুত্ৰৰ পাৰ হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে সঘনাই ব্ৰহ্মপুত্ৰত এনেকুৱা ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায় আৰু পুনৰ এবাৰ এই ঘটনাৰ ফলত যাত্ৰীৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰাইছে এটা বিগ আপডেট বিগ ব্ৰেকিং নিউজ পুৱাই সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা যাত্ৰীবাহী ফেৰী অঘটন সংঘটিত হৈছে শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিবেশ কথম্বি ৰক্ষা পৰিছে শতাধিক যাত্ৰী হাতচিঙিমাৰীত পুৱাই ভয়ংকৰ অঘটন সংঘটিত হৈছে দৃশ্যাংশ মন কৰক দেখিলে বুকু কঁপি উঠিব দৃশ্য দেখিলে বুকু কঁপি উঠিব ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত ইয়াৰ অৰ্থ চাৰিওফালে কেৱল পানী আৰু পানী আৰু সেই সময়তে ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত ফেৰীত পানী সোমাই ব্ৰহ্মপুত্ৰৰ পানী হুৰাহুৰে সোমাই নাৱত বা ফেৰীত একাঠু পৰ্যন্ত পানী হয় আৰু তাৰ পিছতেই শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ লাগে নিশ্চয়কৈ ঘটনা শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব কিয়নো ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত এই ঘটনা সংঘটিত হৈছে আৰু তাৰ পিছতে যাত্ৰীৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় শতাধিক যাত্ৰীৰ চিঞৰ বাখৰত সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হয় বা ব্ৰহ্মপুত্ৰৰ পাৰ কঁপি উঠে
কথম্বি ৰক্ষা পৰে সকলো যাত্ৰী, কিন্তু ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথম্বি ৰক্ষা পৰিছে শতাধিক যাত্ৰী। ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত এই ঘটনা সংঘটিত হৈছে। শতাধিক যাত্ৰী নিজৰ নিজৰ কামত গৈ আছিল, কোনেও কল্পনা কৰা নাছিল এনেকুৱা ঘটনা সংঘটিত হ'ব, কিন্তু মৃত্যুৰ মুখৰ আগৰ পৰা জীৱন বা প্ৰাণ ৰক্ষা পৰিছে তেওঁলোকৰ। মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰি আহিছে শতাধিক যাত্ৰী। ব্ৰহ্মপুত্ৰৰ মাজমজিয়া, য'ত কেৱল পানী আৰু পানী থাকে, ব্ৰহ্মপুত্ৰৰ বিশাল আকাৰৰ পানীৰ মাজত আবদ্ধ হৈ পৰে ফেৰীখন, আৰু তাৰ পিছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। শতাধিক যাত্ৰীৰ মাজত হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হয়, আৰু সমগ্ৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনাক লৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। পুৱাই সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা। যাত্ৰীবাহী ফেৰীত হুৰাহুৰে ব্ৰহ্মপুত্ৰৰ পানী সোমাইছে। কথম্বি ৰক্ষা পৰিছে শতাধিক যাত্ৰী বা ফেৰীখন। কল্পনা কৰক, যদি ফেৰীত আৰু অধিক তীব্ৰ গতিত পানী সোমালেহেঁতেন তেন্তে নিশ্চয়কৈ সমগ্ৰ ফেৰীখন ডুব গ'ল হয়। কথম্বি ফেৰী ডুব যোৱাৰ পৰা ৰক্ষা পৰিছে, আৰু শতাধিক যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিছে। অলপমান ভুলৰ কাৰণেই শতাধিক যাত্ৰীৰ মৃত্যু মুখত পৰিবলগীয়া হ'লহেঁতেন, আৰু চালকৰ তৎপৰতাৰ কাৰণে এই সকল লোকৰ প্ৰাণ ৰক্ষা পৰিছে, ফেৰী ডুব যোৱাৰ পৰা ৰক্ষা পৰিছে। কিন্তু নিশ্চয়কৈ এনেকুৱা ঘটনা সংঘটিত হৈ থাকে। পুনৰ এবাৰ ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা, যাৰ ফলত শতাধিক যাত্ৰীৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আমাৰ ওচৰত প্ৰত্যক্ষদৰ্শীৰ ভাষ্য আছে, আমি যদি সম্ভৱ হয় ভাষ্য শুনোৱাৰ চেষ্টা কৰিম। আমালোকে ক'লো যে বান্ডাল আছে, ছাইড দি দিয়ক। নহয়, সি বান্ডালৰ ওপৰত দি দিলে। পিছত লঞ্চত বহুত ডাঙৰ এটা সুৰং ওলাওঁতে লঞ্চত বহুত পানী উলি কিবাকে পাৰত ল'লে। আমালোকে কিবা কৰি জলপানটো বচালোঁ। নাজানো তেওঁলোকে এতিয়া আকৌ এইটো লৈ যাব বিচাৰি আছে। এতিয়া আকৌ সেই লঞ্চটোৱে ঘূৰি লৈ যাব বিচাৰিছে। আমি ৰাইজে বাধা কৰি আছোঁ, তথাপি কৈ আছে যে এইটোৱে লৈ যাম। উপায় নাই, আমাৰ কি কৰিম। এতিয়া কিমান সময় কিমান হৈছে? এতিয়া 8টা বাজিছে, আমি 7টাত উঠিছোঁ। 1 ঘণ্টা ধৰি লঞ্চ মাতিব কৈ আছে, সেইটোও নামাতে। এতিয়া আমালোকে ৰাইজে কি কৰিম, এতিয়া উপায়তো নাই। ঘূৰি যোৱাৰ সময়ত লঞ্চ গৈ আছে। আমালোকে ক'লো যে বান্ডাল আছে, ছাইড দি দিয়ক। নহয়, সি বান্ডালৰ ওপৰত দি দিলে। পিছত লঞ্চত বহুত ডাঙৰ এটা সুৰং ওলাওঁতে লঞ্চত বহুত পানী উলি কিবাকে পাৰত ল'লে। আমালোকে কিবা কৰি জলপানটো বচালোঁ। নাজানো তেওঁলোকে এতিয়া আকৌ এইটো লৈ যাব বিচাৰি আছে। এতিয়া আকৌ সেই লঞ্চটোৱে ঘূৰি লৈ যাব বিচাৰিছে। আমি ৰাইজে বাধা কৰি আছোঁ, তথাপি কৈ আছে যে এইটোৱে লৈ যাম। উপায় নাই, আমাৰ কি কৰিম। এতিয়া কিমান সময় কিমান হৈছে? এতিয়া 8টা বাজিছে, আমি 7টাত উঠিছোঁ। 1 ঘণ্টা ধৰি লঞ্চ মাতিব কৈ আছে, সেইটোও নামাতে। এতিয়া আমালোকে ৰাইজে কি কৰিম, এতিয়া উপায়তো নাই। ঘূৰি যোৱাৰ সময়ত লঞ্চ গৈ আছে। আমালোকে ক'লো যে বান্ডাল আছে, ছাইড দি দিয়ক। নহয়, সি বান্ডালৰ ওপৰত দি দিলে। পিছত লঞ্চত বহুত ডাঙৰ এটা সুৰং ওলাওঁতে লঞ্চত বহুত পানী উলি কিবাকে পাৰত ল'লে। আমালোকে কিবা কৰি জলপানটো বচালোঁ। নাজানো তেওঁলোকে এতিয়া আকৌ এইটো লৈ যাব বিচাৰি আছে। এতিয়া আকৌ সেই লঞ্চটোৱে ঘূৰি লৈ যাব বিচাৰিছে। আমি ৰাইজে বাধা কৰি আছোঁ, তথাপি কৈ আছে যে এইটোৱে লৈ যাম। উপায় নাই, আমাৰ কি কৰিম। এতিয়া কিমান সময় কিমান হৈছে? এতিয়া 8টা বাজিছে, আমি 7টাত উঠিছোঁ। 1 ঘণ্টা ধৰি লঞ্চ মাতিব কৈ আছে, সেইটোও নামাতে। এতিয়া আমালোকে ৰাইজে কি কৰিম, এতিয়া উপায়তো নাই। ঘূৰি যোৱাৰ সময়ত লঞ্চ গৈ আছে। আমালোকে ক'লো যে বান্ডাল আছে, ছাইড দি দিয়ক। নহয়, সি বান্ডালৰ ওপৰত দি দিলে। পিছত লঞ্চত বহুত ডাঙৰ এটা সুৰং ওলাওঁতে লঞ্চত বহুত পানী উলি কিবাকে পাৰত ল'লে। আমালোকে কিবা কৰি জলপানটো বচালোঁ। নাজানো তেওঁলোকে এতিয়া আকৌ এইটো লৈ যাব বিচাৰি আছে। এতিয়া আকৌ সেই লঞ্চটোৱে ঘূৰি লৈ যাব বিচাৰিছে। আমি ৰাইজে বাধা কৰি আছোঁ, তথাপি কৈ আছে যে এইটোৱে লৈ যাম। উপায় নাই, আমাৰ কি কৰিম। এতিয়া কিমান সময় কিমান হৈছে? এতিয়া 8টা বাজিছে, আমি 7টাত উঠিছোঁ। 1 ঘণ্টা ধৰি লঞ্চ মাতিব কৈ আছে, সেইটোও নামাতে। এতিয়া আমালোকে ৰাইজে কি কৰিম, এতিয়া উপায়তো নাই। ঘূৰি যোৱাৰ সময়ত লঞ্চ গৈ আছে। আমালোকে ক'লো যে বান্ডাল আছে, ছাইড দি দিয়ক। নহয়, সি বান্ডালৰ ওপৰত দি দিলে। পিছত লঞ্চত বহুত ডাঙৰ এটা সুৰং ওলাওঁতে লঞ্চত বহুত পানী উলি কিবাকে পাৰত ল'লে। আমালোকে কিবা কৰি জলপানটো বচালোঁ। নাজানো তেওঁলোকে এতিয়া আকৌ এইটো লৈ যাব বিচাৰি আছে।
মানে এতিয়া হুলস্থুল কি লাগি কম? গৈছিল লঞ্চত হুলস্থুল লাগি গৈছিল এতিয়া আকৌ সেই লঞ্চটোৱে ঘূৰি লৈ যাব বিচাৰিছে আমি ৰাইজে বাধা কৰি আছো তথাপি কৈ আছে যে এইটোৱে লৈ যাম